আজি এই অনুষ্ঠান আয়োজন কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰি আহা বিটিআৰ নিৰ্বাচনত আমি নিজৰ দলটো আৰু মজবুত কৰিব লাগিব। আমাৰ মূল মন্ত্ৰ হৈছে যে বিটিআৰ নিৰ্বাচনত এবাৰ যুঁজ এখন হ'ব। আমি যুঁজিবলৈ আহিছোঁ আৰু এই ক্ষেত্ৰত সকলোৱে যে প্ৰস্তুত হৈ থাকে, তৈয়াৰ হৈ থাকে, এয়া আহ্বান জনাই মই নিজৰ চমুদয় এটা ডাঙৰ সমস্যা। লগে লগে ইয়াত আমাৰ থলুৱা আমাৰ সৰু দোকানী, সৰু আমাৰ ঠেলাগাড়ী চলোৱা মানুহবোৰ আজি তেওঁলোকৰ বিভিন্ন সমস্যা, আজি স্থানীয় কণ্ট্ৰেক্টৰসকলৰ আজি তেওঁলোকে আগৰ দৰে গুৰুত্ব পোৱা নাই। গোটেইখিনি কাম আজি দিছপুৰ কেন্দ্ৰিক হৈ গৈছে। গোটেই বিটিআৰৰ ৰিম'ট কণ্ট্ৰল এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত। য'ত তেওঁলোকে মাটি ল'বলৈ বিচাৰে মাটি লৈ লয়, য'ত তেওঁলোকে মাটি বিক্ৰী কৰিবলৈ বিচাৰে বিক্ৰী কৰি লয়, কিন্তু স্থানীয় ৰাইজৰ লগত কোনো ধৰণৰ আলোচনা নকৰে, স্থানীয় নেতাসকলৰ লগত কোনো মত বিনিময় নকৰে। তেওঁ নিজকৈ বিটিআৰৰ ৰজাৰ দৰে ভাবিবলৈ বিচাৰে, নিজকে বিটিআৰৰ ৰজা ভাবে। আৰু এই ৰজাৰ অহংকাৰ আমি অহা দিনত আমি ভাঙিবলৈ আহিছোঁ। তেওঁলোকৰ আমাৰ একেই উদ্দেশ্য যে আমি শান্তি, সমন্বয় আৰু সম্প্ৰীতি আমি গঢ়ি তুলিবলৈ বিচাৰোঁ। এই ক্ষেত্ৰত স্থানীয় মানুহৰ সহায় লাগিব, আপোনালোকৰ সহায় লাগিব। এই ক্ষেত্ৰত আপোনালোকৰ সুপৰামৰ্শ লাগিব। বহুতখিনি কথা আজি তাৰিখত পাতিবলগীয়া আছে। মাটিৰ সমস্যা এটা ডাঙৰ সমস্যাৰ কি অভাৱ, স্থানীয় ৰাইজৰ কি সমস্যা, নিজে শুনিবলৈ, নিজে চাবলৈ আপোনালোকৰ মাজত আহিছোঁ। নিশ্চয় আপোনালোকক মনত আছে যে মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱ অসমত ৰাজনীতিৰ যোগেদি শান্তি আনিবলৈ সক্ষম হ'ল। এতিয়া আমাৰ উদ্দেশ্য হ'ল যে আমি কষ্ট কৰি পৰৱৰ্তী দিনত অসমৰ ৰাইজৰ মুখখনত তেওঁলোকৰ হেৰাই যোৱা হাঁহিটো আমি ঘূৰাই নিবলৈ বিচাৰোঁ। আপোনালোকৰ মাজত আহি আপোনালোকৰ পৰা যি মৰম আৰু যি সন্মান পাইছোঁ, মই তাৰ বাবে চবকে নিজৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি বিটিআৰ অঞ্চলত আহি অহংকাৰী ৰজাৰ ৰাজত্ব, এই অহংকাৰী ৰজাৰ অৰাজকতা আমি ভাঙিবলৈ আহিছোঁ। আমি ক্ষমতা তেওঁলোকৰ হাতৰ পৰা কাঢ়ি লৈ আপোনালোকৰ হাতত আমি দিবলৈ আহিছোঁ। স্থানীয় ৰাইজক তেওঁলোকৰ অত্যাচাৰৰ পৰা মুক্তি দিয়াবলৈ আমি আহিছোঁ। এই ক্ষেত্ৰত আমাক সহায় কৰক, আমাক সমৰ্থন দিয়ক, সুপৰামৰ্শ দিয়ক, আমাৰ দলটোক মজবুত কৰিবলৈ আমাক আশীৰ্বাদ দিয়ক। মই বিশেষ দীঘলীয়া